বৰ্তমান সময়ত সকলো মুখে মুখে চলি থকা চিনেমাখন হ'ল বিদুৰ ভাই। গতিকে বিদুৰ ভাই চাম বুলি লগৰটোৰ লগত ওলাই আহিছোঁ ছয়গাঁও চিনেমা হললৈ। আৰু যিহেতু বাইকত আহিছোঁ, বাইকৰ খাদ্যটো লাগিব, তাৰ কাৰণে সোমাম ক'ত? তেল ডিপুত 100 মান তেল খাই উঠিল বাইকখনৰ বেমাৰ। এতিয়া বাইকখন গেৰেজত থৈ মই ইফালে চাই কিবাকে এখন বাছ পালোঁ। বাছখনত উঠি আহি আমাৰ 2টা বজাত চিনেমা আছিল যদিও আমি 2টা বজাতে পালোঁ হল। এতিয়া হলৰ ভিতৰত সোমাই গ'লোঁ আৰু এইখন চাওক বিদুৰ ভাই পষ্টাৰ। আৰু যেহেতু হাউসফুল আছিল, টিকটটো আমি বুকিং কৰা আছিল। হাঁহি কান্দোনেৰে ভৰা এখন অসমীয়া চিনেমা আমি নাচাম কিয়? আপোনালোকে চাওক বিদুৰ ভাই। চিনেমাখন শেষ হোৱাৰ পিছতো যেন মোৰ উঠি অহা মনে নাছিল, যেন আৰু এবাৰ চোৱাৰ হেঁপাই আছিল। চিনেমাখনৰ কাৰণে হাউসফুল। আৰু আপোনালোকে এবাৰ চাওক বিদুৰ ভাই। এতিয়া চিনেমাখন চাই ওলাই আহিলোঁ আমি চিনেমা হলৰ পৰা। এতিয়া আহি এটিএমত সোমালোঁ, কিন্তু এটিএমতো দুৰ্ভাগ্যক্ৰমে নাছিল পইচা। এতিয়া কিবাকে বাইকখন ওলাই এতিয়া আমি পৰিৱেশটো এনজয় কৰি আহি আছোঁ ঘৰলৈ। আৰু চাওকচোন পৰিৱেশটো কি ধুনীয়া। আজিলৈ বাই বাই।